এইটো বিশেষকৈ আনন্দৰ কথা বিশেষকৈ আমাৰ দৰে মানুহৰ যি দৰ্শকৰ প্ৰশংসাৰ ওপৰতে জীয়াই থাকোঁ সেয়াই আমাৰ জীৱিকা গতিকে দৰ্শকৰ প্ৰশংসাত আমাৰ পিছতেই মই কিন্তু সদায় প্ৰথম ক'ম দৰ্শকৰ প্ৰশংসাটো দৰ্শকৰ হাত চাপৰিটোৱে আমাৰ আটাইতকৈ বেছি প্ৰিয় আমাৰ মানুহৰ কাৰণে আৰু তাৰপিছত চৰকাৰে যেতিয়া এটা স্বীকৃতি দিয়ে সেইটোতো আৰু আনন্দৰ কথা এটা মোৰ কষ্টটো যেন সফল হৈছে গোটেই জীৱনজোৰা যিটো কষ্ট সেইটো সফল হোৱা যেন লাগিছে আৰু তাৰ বাবে মই অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ মোলৈ মনত পৰাৰ কাৰণে তাৰ বাহিৰেও এটা ঘটনা কি এনেকুৱা ধৰণৰ মানে স্বীকৃতিবোৰে বয়সটো কমাই দিয়ে মই যেন আৰু কিছু বস্তু বেছিকৈ জীয়াই থাকিম তেনেকুৱা ধাৰণা হয় গতিকে মই আপোনালোকে চবকে মোৰ শুভাকাংক্ষীসকলক মোৰ প্ৰিয়সকলক মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰকো মই মোৰ কৃতজ্ঞতা জনাইছোঁ